শিৱসাগৰৰ পৰা নেখেলিম কিয়? শিৱসাগৰৰ কেম্পেইন মই ছেকেণ্ড ফেজ শেষে কৰি দিলোঁ। শিৱসাগৰৰ ৰাইজৰ মাজলৈ ঘৰে ঘৰে যোৱা যিটো প্ৰক্ৰিয়া, ফাৰ্ষ্ট ফেজ প্ৰথমতে শেষ কৰিলোঁ যে বিজেপি চৰকাৰে কি বেয়া কাম কৰিছে। ছেকেণ্ড ফেজটো শেষ কৰিছোঁ এতিয়া যে মোৰ এখন কেলেণ্ডাৰ, আমাৰ ৰাইজৰ দলৰ এখন কেলেণ্ডাৰ দি ছেকেণ্ড ফেজটো মই শেষ কৰিছোঁ, শেষ কৰোঁ অৱস্থাত আছে। শিৱসাগৰ সমষ্টিত মই খেলিম ইলেকশ্যন, আৰু শিৱসাগৰ সমষ্টিত যিহেতু আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে এইটো হ'ল একদম 100% খিলঞ্জীয়াৰ সমষ্টি। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈ থাকোঁ, বোলো আপুনি জালুকবাৰীত বাহিৰৰ মানুহ এসোপা গোটাই, তাতো খিলঞ্জীয়া আছে, বাহিৰৰ মানুহ এসোপা গোটাই আপুনি সদায় ইলেকশ্যনত জিকি থাকে। বাহিৰৰ হিন্দু বেংগলী মানুহ, বাহিৰৰ বিহাৰী মানুহ, বাহিৰৰ মাৰোৱাৰী মানুহ চবকে গোটাই লৈ আপুনি জালুকবাৰীত জিকি থাকি আপুনি নিজকে বৰ ডাঙৰ খিলঞ্জীয়া কৰি থাকে। মই অসমৰ আটাইতকৈ খিলঞ্জীয়া সমষ্টিটোৰ পৰা ইলেকশ্যনত জিকোঁ, আৰু যদি আপুনি ইমান ডাঙৰ খিলঞ্জীয়া আপোনাৰ যদি দম আছে তেতিয়াহ'লে শিৱসাগৰলৈ আহক। শিৱসাগৰত আপুনি আৰু মই একেলগে প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু আপোনাক হৰুৱাৰ দায়িত্ব মোৰ। সেইকাৰণে মই কৈ থাকোঁ শিৱসাগৰ খেলিমেই দেই, আপোনালোকে একদম কাকো ভুল বাৰ্তা নিদিব। শিৱসাগৰ খেলিম, শিৱসাগৰ জিকিম।